বেঙেনা পুলি এটা ৰুলেও দেখোন হেৰি হয় ভাইৰেল হৈ যায় কথাটো কৈছো শৰতৰ বতৰ তাতে বৰ্তমান সময়ত ৰাস চলি আছে ৰাসৰ বিভিন্ন মঞ্চত বিভিন্নজন অভিনেতা অভিনেত্ৰীৰ আগমন ঘটিছে সকলোলৈকে আমি মাজুলী সংবাদৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছো মোৰ লগত আজিৰ দিনটোত এগৰাকী বিশেষ শিল্পী অভিনেত্ৰী উপস্থিত আছে আপোনালোকে নামটো যদি মই কৈ দিওঁ আপোনালোকে চিনি পাব যাক তৰামাই বুলি ক'লে বিখ্যাত যিসকলে সেই সিৰিয়েলখন চাই সিৰিয়েলখনৰ নামটো মই এই কাৰণে নকওঁ কাৰণ নামত আপোনালোকে নিজে ঠিক কৰি লওক সিৰিয়েলখন কোনখন আৰু সেই সিৰিয়েলখনৰ বাবে আসলতে অসমবাসী হওক বা অভিনয় জগতৰ লগত জড়িত হৈ থকা প্ৰতিজন দৰ্শকে আদৰি লোৱা সেই তৰামাই বাইদেউ আমাৰ সৈতে উপস্থিত আছে বাইদেউৰ ভাল নামটো হ'ল সীমা বৰুৱা তেখেত মোৰ সৈতে আছে মই পুনে মাজুলী সংবাদৰ দৰ্শকসকলকো তেখেতৰ সৈতে পৰিচয় কৰাই দিম আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ মাজুলী সংবাদলৈ স্বাগতম জনাইছো নমস্কাৰ যিহেতু আপুনি মাজুলীলৈ পূৰ্বে আহিছে নাই প্ৰথমতে বহুত বছৰ আগতে বান সাহায্য দিবলৈ আহিছিল তেতিয়া মাজুলী মানে গোটেই ফুৰা হোৱা নাই আৰু তেতিয়া পৰিস্থিতি খুব বেয়া আছিল আজিৰ পৰা বহুত বছৰৰ আগতে প্ৰায় 10 বছৰ মানৰ আগতে কিন্তু এটা অহা হিচাপে ভালকে এবাৰে আহিছো আৰু মানে খুব ভাল লাগিছে মোৰ এবাৰ প্ৰথম ৰাস মাজুলীতে হৈছে কাৰণে প্ৰথম এবাৰৰ মানে এবাৰৰ মোৰ যত অভিনয় কৰিম আৰম্ভণি মোৰ মাজুলীৰ পৰা আসলে মাজুলী ঐতিহ্যমণ্ডিত মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আৰু ইয়াতে ৰাসৰ জন্ম বুলি ক'লেও ৰাসৰ যিটো আধুনিক ৰাসৰ জন্ম বুলি ভাওনা হওক বা আমাৰ যি সংস্কৃতিৰ আচলতে যি মূল কেন্দ্ৰ বুলি কোৱা হয় ন মাজুলী আৰু মাজুলী বুলি ক'লে আমি সকলোৱে সেই মাজুলী আবেগটো আমাৰ সেইটো লৈ পেলাই থাকে অসমীয়া বুলি ক'লে মানে যেন সংস্কৃতিটো ইয়াৰ পৰাহে উঠি গৈছে তেনেকুৱা নিচিনা লাগে সেইকাৰণে মাজুলী বুলি ক'লে আবেগটো আছে আৰু মাজুলীত মোক মাতোতে মানে মই খুব আবেগিক হৈ গৈছে খুব ভাল লাগিছে মাজুলীলৈ আহিম সেইটো কাৰণে এতিয়া মাজুলীত আপুনি কোনখন মঞ্চত অভিনয় কৰিব মই উজনি মাজুলী নৱজ্যোতি কৃষ্টি সংঘৰ উদ্যোগত যিখন ইয়াৰ পানীখাটিত নয়া বজাৰ পানীখাটিৰ মঞ্চত অভিনয় কৰিম আজি মই দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিম প্ৰথমতে যদি এটা দৈৱকীৰ সংলাপ যদি আমি মাজুলী সংবাদৰ দৰ্শকসকলক শুনাই লওঁ তেওঁলোকেও ভিডিঅ'টো শেষলৈকে চোৱাৰ যিটো মন সেইটো মিলিব মই এটা শুনাই দিছো যেতিয়া মানে কংসই যেতিয়া আকাশবাণীটো পায় প্ৰথমতে খুব আলহদৰকে বিয়া দিছিলে ভনীয়েকক বিদায় দিবলৈ লওঁতে যেতিয়া আকাশবাণী আহে তেতিয়া মানে যেতিয়া খং উঠে ভনীয়েকক মাৰিবলৈ যায় তেতিয়া দৈৱকীৰ এটা যিটো চৰিত্ৰ ডায়লগ কয় তেতিয়া সেইটোকে ক'বলৈ বিচাৰিছো সাজু আছো দাদা প্ৰতি মুহূৰ্ততে কিন্তু দাদা ধৰক জানিবা বীৰ তুমি সৰ্বশক্তিমান তথাপিও দেখা পাই আগন্তুক সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা আদৰে কপিছা ভয়ত সেই দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে কৰিম গ্ৰহণ খুব সুন্দৰ ডায়লগ আৰু খুব সুন্দৰ সংলাপ ধুনীয়াকৈ গালে শুনালে আপোনালোকক এতিয়া অভিনয়ৰ জগতৰ পৰা বা অভিনয় ক্ষেত্ৰখনৰ পৰা আমি অকনমান আপোনাৰ ব্যক্তিগত জীৱনলৈ সোমাই যাব বিচাৰিম যেহেতু আপোনাৰ প্ৰথমতে শৈশৱৰ দিন কেইটা ক'ত পাৰ হৈছিল স্কুলীয়া দিন ক'ত পাৰ হৈছিল এনেকুৱা অকনমান যদি জনায় সকলোৰে মোৰ ঘৰ নগাঁৱত সকলোৱে গমে পাইছে নগাঁৱনী বুলি কৈছে কওঁ আচলতে নগাঁৱনীটো নগাঁৱত মোৰ ঘৰ হয় কাৰণে নগাঁৱনী উপাধি পাইছো মই নগাঁৱৰ পুৰণি গুদাম কাষৰী গাঁৱত মোৰ ঘৰ আৰু তাতে মই কাষৰী গাঁৱতে মোৰ প্ৰথম স্কুলীয়া শিক্ষা শেষ কৰিছো তাতে কাষৰীগাঁও মজিলা বিদ্যালয়ত মই স্কুল পঢ়িছো তাৰ পিছত হেৰিত পুৰণি গুদাম গাৰ্লছ হাই স্কুলৰ পৰা মই মেট্ৰিক পাছ কৰিছো তাৰ পিছত পুৰণি গুদাম আকৌ আৰকেবি এইচএছ স্কুল বুলি কয় ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰ পৰাই মানে পুৰণি গুদামতে শেষ কৰিছো হায়াৰ সেকেন্ডাৰী পাছ কৰিছো আকৌ পুৰণি গুদাম কলেজৰ পৰা ডিগ্ৰী কমপ্লিট কৰিছো তাৰ পিছতহে গুৱাহাটীলৈ ওলাই গৈছো তাত মাষ্টাৰ্ছ কৰিছো হেয়াই পুৰণি গুদামতে হয় আপুনি এই যি অভিনয় ক্ষেত্ৰখন কেতিয়াৰ পৰা আপুনি অভিনয় ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছিলা এনে যদি মানে আসলতে বছৰটো মনত আছে তাৰ মানে এতিয়া ল'ৰা-ছোৱালী বিলাকে যি সৰুৰ পৰা আৰম্ভ কৰে আমাৰ ক্ষেত্ৰত অকমান কম আছিল তাৰ মানে পৰিবেশন আছিল নহয় নিজে কৰা কলেজত পঢ়ি থাকোতে তেতিয়াহে মানে মই এনেকে ওৱান এক যে নাটক হয় খুব ভালকে যে নাটক হয় এমেচাৰ নাটক হয় তেতিয়া মই কলেজত দেখিছো ফাৰ্ষ্ট তাৰপিছত সৰুতে আমি স্কুলত কৰিছো সৰুতে সাধু সাধু বিলাক এনেকে বাইদেউহঁতে কৰাই দিয়ে সৰুতে বিলাক কৰিছো বৰগীত সৰ্গীত গাওঁ সৰুৰে পৰাই এনেকে তাৰপিছত এই ভালকে যে নাটক হয় প্ৰফেচনেলি এমেচাৰ নাটক হয় সেইবিলাক মই কলেজত দেখিছো আৰু তেনেকে মানে এই নাটকৰ লগত তেনেকৈ 2006-07 মানৰ পৰাহে জড়িত হৈছো
লাহে 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 মোৰ গুৰু নৱজ্যোতি বৰাৰ লগত মই জড়িত হলো তেওঁৰ লগত আমি সুন্দৰম নাট্য গোষ্ঠী বুলি এটা আছিলে উৰিয়া গাঁৱৰ তেওঁলোকৰ হেৰিত বেনাৰত আমি নাটক কৰিছিলো আমাৰ নৱদাৰ নিজৰ এটা গ্ৰুপ আছে জ্যোতিশিল্প সেই জ্যোতিশিল্প আমাৰ নিজৰে আৰু গ্ৰুপ আমি সেয়াৰ পৰাও নাটক কৰিছো পিছত পুৰণিগুটা আমাৰ মৃণাল কুমাৰ বৰা তেখেতৰ লগত মই অভিনয় কৰিছো পুৰণিগুটা আমাৰ খুব পুৰণি এটা আপোনালোকে শুনিছে হয়তো অভিনশ্বৰ গোষ্ঠী যেটো আমাৰ দীপক বৰা তেখেতৰটো অসমতে জনাজাত নাটকৰ ক্ষেত্ৰত দীপক দাৰ লগত নাটক কৰিছে মানে পুৰণিগুটামৰ পিছত গোটেইকেইটাৰ গোষ্ঠীৰ লগতে মই জড়িত আৰু নাটক তেনেকে নাটক কৰি পিছত গুৱাহাটী গলো গুৱাহাটীতো তেনেকে নাটকৰ লগতে জড়িত আছিলো বহুত বছৰ তাৰ পিছত 2017 চনতহে মই বেহাৰবাৰীত সোমাইছো 2017 চনত সোমাইছে গুৱাহাটীলৈ মই ওলাই গৈছিলো 2010-11 মানতে গৈছিলো গৈ মই নাটকেই কৰিছো প্ৰায়খিনি মানুহৰ লগত নাটকেই কৰিছো অনুভ হাজৰিকা ছাৰ পাকিজা বেগম জ্যোতিনাৰায়ণ নাথ মইনুল হক ছাৰৰ লগত মাইম কৰিছো হিমাংশু দা বহুতৰ লগত নাটকেই কৰিছো নাটক নৰেন পাটগিৰি ছাৰ তেনেকে বহুতৰ লগত কৰি মেলি তাৰপিছতে লাহে লাহে কেমেৰা জগতলৈ আহিছো আৰু বেহাৰবাৰীৰ অহাৰ যিটো যাত্ৰা বেহাৰবাৰীলৈকে অহা সময়লৈকে যিটো যাত্ৰা সেয়াও নাটকে আছিল আচলতে তাৰমানে আমি অভিনয় বুলি জুবিন দাৰ যে এটা ইনষ্টিটিউট আছে শুনিছে চাগে 2013 চনৰ পৰা অভিনয় ষ্টাৰ্ট হৈছিলে তাত মোৰ মানুহজনৰ অভিনেতা তেওঁ অভিনয়ৰ লগতে জড়িত সঞ্জীৱ বুঢ়াগোহাঁই তেওঁ কৰিছিলে তাতে নাটকৰ কৰ্মশালা দিছিলে তাৰপিছতে মই তেতিয়া তেনেকে নাটকৰ সৰু ল'ৰা-ছোৱালীবিলাকক অকণ শিকাও মেলো তাৰ লগত জড়িত গুৰুবাহঁতৰ লগত তাত আমি প্ৰতি বছৰে এতিয়াও কৰি থকা হয় দেই শিশু জুলাই মাহত শিশুনাট কৰ্মশালা হয় 1 মাহ আৰু এই প্ৰথম অৱস্থাত আমি তাৰ লগত শিশুনাট মানে নাটক এখন দুখনকে বহুত ল'ৰা-ছোৱালী হয় আমি 3খন মান নাটক কৰিবলগীয়া হয় সৰু ল'ৰা-ছোৱালী তাৰ লগত আকৌ আমি ডাঙৰো নাটক কৰো ডাঙৰখিনিও সেই বছৰ 2016 চনত আমি কাৰেঙৰ লিগিৰি কৰিছিলো আমাৰ ৰাজেশ ভূঞা দায়ে হেৰি কৰিছিলে পৰিচালনা কৰিছিলে তাৰপিছত আমি তেতিয়া মই কৰিছিলো অভিনয় আমাৰ বেহাৰবাৰী পৰিচালক মনোজ দায়ো কৰিছিলে মনোজ শইকীয়া তাৰপিছত আমাৰ কেকেদা সিদ্ধাৰ্থ শৰ্মা কেকেদায়ো অভিনয় কৰিছিলে তাৰপিছত তেনেকে তেওঁলোকতো বেহাৰবাৰীৰ লগত অলৰেডি জড়িত হৈ আছে মই তেতিয়া অতত নাটকে কৰিছো ক'ৰবাত সুবিধা পাইছো যদি ক'ৰবাত এভুমুকি ওলাইছো কোনোবা এখন চিৰিয়েলত তেনেকুৱা আৰু তাৰপিছত তেতিয়া ৰাজেশ দাই মোক ক'লে তই দীঘলীয়াকে সময় দিব পাৰিবি নে নাই এনেকে মোক সুধিলে নাটকৰ ৰিহাৰ্চেলৰ মাজতে মই বোলো পাৰিম তাৰপিছত সময় দিব পাৰা যদি আহ বেহাৰবাৰীলে বোলো আৰে সেইটোতো মোৰ কাৰণে আৰু সৌভাগ্যৰ কথা ন মই কৰিম কেলে নিদিম বেলেগ কাম থাকিলেও নকৰো তেতিয়া তেনেকে আৰম্ভণি আৰু পিছত তেনেকে 2016তে কথা হোৱা 2017 চনৰ তেতিয়া মোক আৰু ফেব্ৰুৱাৰীত কন্টেক্ট কৰিলে কন্টেক্ট কৰি পেলাই মই তেতিয়া ফেব্ৰুৱাৰীৰ পৰা শুটিং কৰিছো 2017 চনৰ মানে বেহাৰবাৰীলৈ অহাৰ যিটো পথ সেই পথটো মানে নাটকীয়ভাৱে হৈছে হয় যেহেতু এটা কথা এই মুহূৰ্তত ক'ব লাগিব যেহেতু বেহাৰবাৰী কৰি থকা আমি যেতিয়াৰ পৰা চাইছো তেতিয়াৰ পৰা দেখিছো যে আপোনাৰ লগত কেকে ছাৰৰ যিটো বাৰ্তালাপ সেই বাৰ্তালাপে কিন্তু বেলেগ ধৰণৰ এটা ৰসিকতা দিয়ে দৰ্শকক আৰু এতিয়া কেকে ছাৰ নথকা হোৱাৰ পৰা সেই চিৰিয়েলখনৰ পৰা কিবা কাৰণত গুচি যোৱাৰ পৰা এতিয়া মিছ কৰে নাই এই ক্যাৰেক্টাৰটো মিছ হয় নাই বহুত মিছ কৰে তাৰমানে কেকেদাহঁতৰ লগত আমাৰ চিৰিয়েলখনৰ যিটো যিমান ধৰক কানেকচন চিৰিয়েলখনৰ যোগেদি যিমান ৰাইজে দেখে তাৰ বাহিৰেও আমাৰ ব্যক্তিগতভাৱে আমাৰ মানে পাৰ্সোনালি আমি আগতে একে গ্ৰুপৰ আছিলো নৱদা বুলি যে কৈছো আমাৰ গুৰু নৱদাৰ গ্ৰুপৰ আমি কেকেদা মোহন মই ৰাকেশ আমি একেজন গুৰুৰ শিষ্য আমি একেলগে নাটক কৰিছিলো আগৰ পৰা তাৰপিছত আগৰ পৰাই যে চিনাকি সেই কানেকচনটো মানে এনেও আছে ব্যক্তিগতভাৱেও আমাৰ মানে খুব ভাল সেইটো মানে ফিল চিৰিয়েলত হওক এনেই হওক আমি বহুত মিছ কৰো এতিয়াও সেইকাৰণে সেই টাইমটোত মই ইয়াত আহিও ইয়াত কেকেদাৰ কালি ৰাস চাবলৈ গৈছো মই আছে বুলি শুনি মই মানে ভাল লাগি গৈছেগে মনটো তাত চাই আহিছোগে ৰাস নে এতিয়া কিন্তু দৰ্শকেও বিভিন্ন সময়ত দেখা পাওঁ যে সামাজিক মাধ্যমত এই চিৰিয়েলখনত সেই অভাৱটো অনুভৱ কৰে বহুত মানে হয় সেইটো আৰু তেওঁলোকৰ জেগাটো বেলেগে ফিল আপ কৰিব নোৱাৰে দিয়কচোন তেওঁলোকে বৰ ইউনিক মানে আচলতে ক'বলৈ গ'লে কেকে মোহন বুলি নহয় কেকে মোহন চৰিত্ৰটোতো মানুহে আদৰি লৈছে সিহঁত সঁচা অৰ্থত আচলতে ভাল অভিনেতা কেকেদা হওক দীপক এতিয়া মানে মোহনৰ কথা কৈছো মোহনক এতিয়া বেলেগ এটা চৰিত্ৰত দেখি মানুহে সেই চৰিত্ৰটোৱে যেন কৰিব পাৰিব তেনেকুৱা বুলি ভাবি লৈছে বা কিবা তেনেকে বা কিন্তু সি আচলতে আমি যেতিয়া নাটক কৰি আছিলো বিভিন্ন বেলেগ ধৰণৰ চৰিত্ৰ কৰিছে আৰু বিৰাট ভাল এক্টৰ সিদ্ধাৰ্থ দা হওক দীপ হওক বিৰাট ভাল এক্টৰ আমি মানে পাইছো সেই হিচাপে কৈছো আৰু আমাৰ লগত ব্যক্তিগতভাৱে খুব ভাল আৰু মিছটো সেইকাৰণে কৰিব ন সিহঁতে এটা বেলেগ জেগা দখল কৰি থৈছে মানুহৰ অন্তৰত হওক চিৰিয়েলখনত হওক আৰু কি ঠিক ঈশ্বৰে কৰিলে আকৌ আহিব চাগে গুৰুত্বপূৰ্ণ এটা ইংগিতো দিলে এইখিনিতে ঈশ্বৰে কৰিলে আহিব পাৰে কিন্তু এটা কথা এই মুহূৰ্তত ক'ব লাগিব আৰু অতিকৈ গুৰুত্বপূৰ্ণ যে নাটক এখন জীৱন্তৰ ওপৰত ফুটাই তোলা অভিনেতাজনৰ ওপৰত বিশেষভাৱে
নিৰ্ভৰ কৰে এতিয়া যদি বেহাৰবাৰী চাই থকা যায় চাই থাকিলে কিন্তু মানুহৰ এনেকুৱা ধাৰণা নহয় যে টিভিত আমি নাটা সিৰিয়েল এখন চাই আছো যেন জীৱন্তভাৱে আমি তেওঁলোকে কথা পাতি থকাটো যেন দেখি আছো এই যেটো ফিল মানে সেই ফিলটো কিন্তু আমি মানে আসলতে আমাৰ যেটা শুটিং কৰো আমি তেনেকেই থাকো মানে এনেকুৱা লাগে আমি বহুত মুহূৰ্তত এনেকুৱাকে কওঁ যে মানে ইমান আমি যে কথা পাতো সেই ধৰণৰ যে হেৰিবোৰ হৈ থাকে তাত যদি কেমেৰা এটা বহাই থৈ দিয়ে আপোনালোকে সেইখনো সিৰিয়েল বুলিয়ে ভাবিব মানে আমি নৰ্মালি আমি যেনেকে থাকো সিৰিয়েলখন কেমেৰাটো বহাই একচন কৰাৰ পিছত আমি তেনেকেই থাকো মানে এই ইমান সহজ হৈ গলো মানে মানুহখিনি আমি বহুত বছৰৰ পৰা একেলগে থকা যে আৰু ইটোৰ লগত সিটো আমাৰ কেমিষ্ট্ৰি ইমান ধুনীয়াকে মিলে নতুনো যদি কোনোবা আহি যায় আমাৰ লগত মিলি যায় মানে পুৰণাখিনিৰ লগত মিলি যায় আৰু গোটেই পৰিৱেশটোৱে আচলতে তাৰ মূল মানুহখিনি যিখিনি আমাৰ ধৰক একদম মূল মানুহ ৰাজেশ দা বুলি কৈছো ৰাজেশ দাও খুব সহজ তাৰপিছত আমাৰ মনোজ দা পৰিচালক হওক আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ হওক পল্লৱ দা আমাৰ বহুত স্ক্ৰিপ্ট ৰাইটাৰৰ কাৰণে বেলেগ ৰুম থাকে কয় নহয় একদম মানে নিজানতহে লিখিব পাৰে পল্লৱ দা আমাৰ লগত হুলস্থুলত বহি পেলাই লিখে ইমান কথা পাতো আমি ইমান হুলস্থুল কৰো ইমান মানে ফটোমিটোৰ শেষ নাইকিয়া তাত বহি লয় তাত বহি পেলাই পল্লৱদাৰ নিজৰ টেবুলত তাতে বহি থাকে আমাৰ মাজত বহি লিখি থাকে কোন ক'ত আহিলে কোন আহিলে ইহঁত দুটা আহিলে নেকি ইহঁত দুটাৰ চিন লিখো এনেকে তাত লিখে সেইকাৰণে জীৱন্ত হৈ থাকে মানে কিবা এটা যদি আমি কথা এটা জমনি কিবা এটা হল কথা এটা ওলালে সেইটোকে আকৌ চিনত আমি লিখি দিওঁ মানে সেইটো একদম হৈয়ে থাকে মানে চলি থাকে মানে সৰ্বসাধাৰণ পাতি থাকোতে ঘটি থকা ঘটনাবিলাকে লিখি দিয়া একদম আচলতে সেইকাৰণে হয়তো ৰাইজে এই চিৰিয়েলখনক আদৰি লৈছে আৰু চিৰিয়েলৰ সমান্তৰালকৈ তৰামাই বাইদেউক আদৰি লৈছে কে দাগ আদৰি লৈছে এই চৰিত্ৰসমূহ আদৰি লৈছে সেইটো সঁচাকৈ লক্ষণীয় বিষয় এইখিনিতে এটা কথা মই সুধিব বিচাৰিম যেহেতু দেখা পোৱা যায় আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যেহেতু আমাৰ যিটো মাজুলী সংবাদ পেজ আছে প্ৰায় চাই বিশেষকৈ আৰু তেওঁলোকৰ বাবে এটা প্ৰশ্ন আপোনালোকলৈ সুধিব বিচাৰিম আপোনালৈ যেহেতু বিশেষ অভিনেতা আৰু এই যে প্ৰফেশ্যনটো এতিয়া হয় যে প্ৰফেশ্যন এটা বিচাৰি নাপায় তেওঁলোকে এটা নিৰ্দিষ্ট সময়লৈকে পঢ়া শুনা কৰি শেষ কৰাৰ পাছত তাৰ পাছত কেৰিয়াৰত কি আৰম্ভ কৰিব তাক লৈ দুমুজাত থাকে যে তেওঁলোকে এই অভিনয়ও যে এক প্ৰফেশ্যন ইয়াকো যে এটা জীৱন চলাব পৰাৰ এটা অৰ্থ উপাৰ্জন কৰাৰ এটা আহিলা হিচাপে ল'ব পাৰে সেই বস্তুটোত আপুনি কি মন্তব্য কৰিব আচলতে তাৰমানে আচলতে প্ৰফেশ্যন বুলি ক'লে এতিয়া আমি কওঁ কি যি কৰি ভাল লাগে সেইটোৱে কৰিব লাগে কিছুমানক কি হয় খুব জোৰ জবৰদস্তি কৰি ভাল নোপোৱা কাম এটা দি দিয়ে যাৰ ফলত সেইটোত সফল নহয় এতিয়া আমি আমাৰ সময়ত এতিয়া আপুনি এক্টিংটো প্ৰফেশ্যন বুলি কৈছে কাৰণে কৈছো আমাৰ সময়ত পঢ়িব পৰাকে আমাৰ সাবজেক্ট নাছিলে আমি ভাল পাওঁ অভিনয় কৰি কিবা কৰি কিন্তু আমি অভিনয়ত যে পঢ়িব পাৰি সেইটো ভবা নাছিলো যদি এতিয়া এতিয়া কৈছো মোৰ মানুহজনে জাগৃত কলেজৰ এক্টিং ডিপাৰ্টমেন্টত চাকৰি কৰে জাগৃত কলেজত এক্টিং ডিপাৰ্টমেন্ট বুলি এটা আছে য'ত ডিগ্ৰী কৰিব পাৰি এক্টিংত যে বিএ বিএসসিৰ নিচিনাকে এক্টিংৰ পৰা 3 বছৰীয়া স্নাতক ডিগ্ৰী ল'ব পাৰি বেলেগ যে যি ধৰক অভিনয়ৰ ক্ষেত্ৰত আগ্ৰহী তেওঁলোকে বেলেগত সময় নষ্ট নকৰি যদি এক্টিংটোকে পঢ়ে এক্টিংতে যদি ডিগ্ৰী লয় তেনেহলে তাৰ পৰা মাষ্টাৰ্ছ কৰিলে মাষ্টাৰ পাৰফৰ্মিং আৰ্টছ হওক বা কিবা এক্টিংত মাষ্টাৰ ডিগ্ৰী কৰিলে সেইটো এটা প্ৰফেশ্যন হ'ব পাৰে যিয়ে ধৰক কিছুমানে মঞ্চত অভিনয় কৰি বেয়া পায় তেওঁলোকে পঢ়াই ভাল পায় সেই ক্ষেত্ৰত যদি তেওঁ আৰু ফাৰ্দাৰ ষ্টাডিজ কৰি যায় তেনেহলে তেওঁ শিক্ষকতা কৰিব পাৰিব সেইটো পঢ়াব পাৰিব থিওৰিটিকেল কথাবোৰ পঢ়িব পাৰিব কাৰণ আমাৰ এক্টিংৰ এতিয়া আমি যি কৰি আছো সেয়াইটো নহয় আমাৰ এক্টিংৰ হিষ্ট্ৰী চাবলৈ গ'লেতো আৰু মানে বিশ্বৰ বহুত আছে ওয়াৰ্ল্ড থিয়েটাৰ বুলি ক'লে ওয়াৰ্ল্ড সিনেমা বুলি ক'লে পঢ়িবলগীয়া বহুত বস্তু আছে এক্টিংৰ আনুষংগিক কথা আচলতে বহুত আছে পঢ়িবলগীয়াকে আৰু আমি এনেকে যদি আমাৰ ধৰণে কৰি মানে জীৱিকা উপাৰ্জন কৰিবলৈ হলে সেইটো নিজৰ আগ্ৰহটোৰ ওপৰত কথা আচলতে আগ্ৰহটোক কেনেদৰে নিষ্ঠাৰে সততাৰে কামটো কৰি যাব পাৰে সেইটোত গুৰুত্ব দিব লাগে আৰু কৰি ভাল পোৱা কামটো আচলতে নিষ্ঠাৰে কৰিব লাগে তেতিয়াই ভাল হয় বুলি আচলতে 100% দি যদি সঁচাই হয় সেইটোৱে কথা তাৰমানে সকলোৱে সুবিধা নাপায় আজিকালি আচলতে সুবিধাটো পটককে পায় আজিকালি এতিয়া এই মোবাইলটো হোৱাৰ কাৰণে ৰিলছ এতিয়া সব আজিকালিতো ঘৰে ঘৰে এক্টৰ আছে ৰিলছ হল কিবা ভালো হৈছে তাৰ পৰা বহুত ভাল এক্টৰ ওলাই আমাৰ সময়ত সেইটো নাছিলে আমাৰ সময়ত মানে বহুত ষ্ট্ৰাগল আমি চাগে আগতে নাটক কৰা ফটোৱে নাইকিয়া আমাৰ ভিডিঅ'ই নাইকিয়া আজিকালিতো যিকোনো বস্তু সৰু ল'ৰা ছোৱালী এটা ঘৰত কিবা এটা কৰিলে বেঙেনা পুলি এটা ৰুলেও দেখোন হেৰি হয় ভাইৰেল হৈ যায় কথাটো কৈছো সেইটোৱে কথা মানে আজিকালি বহুত সহজ হ'ল সেই বস্তুটোকে যদি সততা নিষ্ঠাৰে আৰু মানে একাগ্ৰতাৰে কৰে তেনেহলে মই ভাবো সেইটো সফল হ'ব পাৰিব আপুনি এতিয়া সেই তৰামাই চৰিত্ৰটোক লৈ বেছি ভাল পায় নে এই ধৰক ৰাখত দৈবকী গালে কেতিয়াবা ৰাধা গাইছে কেতিয়াবা বিভিন্ন চৰিত্ৰ বা আপুনি কৈছে যে ভাওনাটো আপুনি অভিনয় কৰিছে তো কোন গীতা চৰিত্ৰই মানে এনেকুৱা ধৰণৰ কি চৰিত্ৰ এতিয়ালৈকে জীৱনটো আৰু বহুত বাকি আছে কিন্তু বৰ্তমান সময়লৈকে কৰা চৰিত্ৰৰ ভিতৰত যদি আমি কওঁ
যে হততে মনলৈ আহে হততে মনলৈ অহা এটা চৰিত্ৰ সেই চৰিত্ৰটো কি হ'ব মই আসলতে প্ৰথম তৰামাইটো ভালেই পাওঁ তৰামাই আৰু মানে মই তৰামাই হৈ গলো আসলতে এতিয়া ৰাইজে বহুত আদৰি ললে কিন্তু এনে নাটকৰ মানুহ হিচাপে মই আসলতে ষ্টেজ বেছি ভাল পাওঁ কেমেৰাতকে বেছি ষ্টেজ ভাল পাওঁ আৰু এতিয়া আৰু চিনেমাও ভাল পাওঁ মানে চিৰিয়েল চিনেমা বেলেগ বেলেগ থাকে নহয় প্লেটফৰ্ম নাটক ভাল পাওঁ নাটকৰ আগতে এখন নাটক কৰিছিলো মই কাষে চপাই দিয়া নাও বুলি তাৰ এটা চৰিত্ৰ কৰিছিলো সেই চৰিত্ৰটো মোৰ মনত আছে তাৰপিছত মহাকাব্য অলিখিত পৃষ্ঠা বুলি এখন কৰিছিলো তাৰ এটা চৰিত্ৰ আছিলে কৰিছিলো সেই তাত সেই ভাল পাইছিলো খুব তাৰপিছতে মনত থকা হিচাপে আৰু আপুনি যে ক'লে ৰাখৰ আচলতে মই দৈৱকী চৰিত্ৰটো খুব ভাল পাওঁ তাৰমানে কি হয় সদায় তৰামাই বহুত বছৰৰ পৰা 17 চনৰ পৰা এতিয়ালৈকে তৰামাই কৰি আছো তৰামাইটোতো আৰু হাড়ে মজে সোমাই গ'ল তৰামাই বুলি ক'লে বেলেগ নহয় আচলতে ময়ে তৰামাই মই মানে এনেকুৱা বেলেগ কৰিবলগীয়া একো নাথাকে কিন্তু যেতিয়া তাৰ পৰা চিৰিয়েলৰ পৰা আঁতৰি দুই এটা বেলেগ কাম কৰিবলৈ পাওঁ সেই চৰিত্ৰকেইটা কৰি মানে মন ভৰাই কৰিবলৈ মন যায় মানে একদম হেৰি যেন আৰু অকণ বেলেগ কিবা কৰিব পাৰো দৈৱকীটো তাৰ পৰা বহুত বেলেগ উল্টা চৰিত্ৰ এটা হৈ যায়তো খুব ভাল লাগে কৰি নাই এটা কথা আপোনাৰ কথাত স্পষ্ট হৈছে যে বিশেষকে ধৰক কেমেৰা লৈ বা চিৰিয়েল এখন কৰোতে কেতিয়াবা কাট কৰিব পাৰে কিবা এটা সিন বেয়া হৈছে কাট কৰিব পাৰে কিন্তু আপুনি যেটো স্ট্ৰাগল আপুনি কৈছে মঞ্চ ভাল পায় যেটো লাইভ হ'ব মানুহে যি চাই দেখি থাকিব ভুল হলে গুছিয়ে গ'ল আৰু গুছিয়ে গ'ল মই সেই কাৰণে ভাল পাওঁ মানে খুব চ্যালেঞ্জিং হয় নিজৰ প্ৰতি প্ৰত্যাহ্বান এটা আহে মই এটো মানে খুব ভাল কৰিবই লাগিব কেমেৰাত মানে এনেকুৱা হয় কেতিয়াবা আলভাত নিচিনা হৈ যায় মানে সদায় কৰি আছো হ'ব আজি ইমান কেতিয়াবা মুডটো অফ থাকিলেও মানে কেমেৰাটো চলি যায় মানে কেতিয়াবা চলি যায় আৰু কিতনাখন এদিন গুছি যায় কিন্তু মানে আমি মঞ্চত যেতিয়া অভিনয় কৰো প্ৰিপেয়াৰে থাকিব লাগিব আমি বেলেগ কথা মনলৈ নাহে আৰু সেদিনাখন আমি 10টা ঘৰৰ চিন্তা থাকিলেও সেদিনাখন সেইটো কথা ভাবি থাকিব নোৱাৰো মানে মই চৰিত্ৰটো কথাই ভাবিব লাগিব তেতিয়াহে ভাল হ'ব সেই প্ৰত্যাহ্বানটো মোৰ নিজৰ লগত লৈ ভাল লাগে হয় বহুখিনি কথা পাতিলো কিন্তু আপোনাৰ ঘৰত বৰ্তমান সময়ত কোন কোন আছে এই কথাকিটা দৰ্শকে জানিলে ভাল পাব মোৰ এতিয়া মোৰ মাৰ ঘৰত মোৰ মা দেউতা আমি তিনিটা ল'ৰা-ছোৱালী দাদা বা মই তাৰপিছত এতিয়া মোৰ মানুহজনৰ ঘৰত মানুহজন মোৰ ছোৱালী এজনী আছে আৰু মা দেউতা শাহু শহুৰ মানে আৰু দেৱৰৰ পৰিয়ালটো আৰু ছোৱালী লৈ আহিছে নেকি মাজুলী ছোৱালী নাই অহা মানে ছোৱালী আহিবলৈ বিচাৰিছিলে আচলতে মানুহজনো আহিবলৈ বিচাৰিছিল মাজুলীলে মানে অহাৰ খুব হেঁপাহ আছিলে কিন্তু তাই পৰীক্ষা চলি আছে সেইকাৰণে দেউতাকৰ লগত ছোৱালীজনী আছে আৰু যেহেতু মই কৈছো যে মাজুলীৰ সংবাদ মাজুলীৰ ৰাইজে বেছি চাই আদৰি লৈছে পেজটো মাজুলীবাসীৰ বাবে ইয়ালৈ আহিলে যে মাজুলীৰ মানুহৰ এটা পৰিয়ালত আপুনি আছে তো এই যিখন ৰাস সমিতি আপোনাক ইচ্ছা কৰা হলে কিন্তু ধুনীয়াকে এটা কুঠা এটা দিব পাৰিলেন কিন্তু এই ঘৰুৱা যিটো আতিথ্য এই আতিথ্যটো আপোনাক দিছে আচলতে মাজুলীৰ মানুহৰ যিটো মন মানুহৰ যিটো মৰম সেই মৰমটোৱে সুকীয়া নাই মই আচলতে তেনেকুৱাকে নাথাকো মই কৈছোৱে মই গাঁৱৰ পৰিৱেশতে থাকিম মই যোৱাবাৰ ধেমাজিত ৰাস কৰিবলৈ গৈছো মোক কৈছিলে কিন্তু মই সেই টাউনে চাউনে বুলি নাথাকো মই মঞ্চৰ ওচৰতে থাকিম লাগে যেনেকুৱাই নহওক মই মানে এনেকে একদম একেবাৰে মই নিজে খৰি ভৰাই জুই চুই ধৰি পেলাই ভাত বনাই খাইছো তেনেকুৱা নিচিনা মোৰ মানে কথা নাইকিয়া ভালহে লাগে মোৰ কি ক'ব মাজুলীবাসীৰ প্ৰতি কি ইয়ালে আহি কেনেকুৱা লাগিল খুব ভাল লাগিলে মই কৈছো মাজুলীটো সকলোৰে আবেগ মাজুলীবাসীৰ মাজত থাকি মোক খুব ভাল লাগিছে আৰু এটাই কওঁ এনেকুৱাকে সদায় মানে এনেকুৱা প্ৰকৃত হৈ থাকক মানে সঁচা মানুহ হৈ থাকক সদায় মাজুলীক মানে এনেকে সঁচা মানুহ বুলি সঁচা কিবা অন্তৰৰ মানুহ বুলি মানুহে আচলতে বেলেগ মানুহবোৰ এনেকে আহে যে মাজুলীলৈ যাওঁ মাজুলীত কিবা যেন জিয়া কিবা ভাৱ এটা আছে তেনেকুৱা নিচিনা সেই ফিলটো যাতে সদায় থাকে সেইটোৱে কামনা কৰিছো না আপুনি মাজুলী এতিয়া আহিলে আপুনি চাব এতিয়া দুই এজন মোৰ বিশেষ বন্ধুৱে বাহিৰৰ পৰা ফোন কৰিছে যে তিনিও দিনে একেখন ৰাখে দেখাই নেকি মানে আচৰিত হৈ গৈছে যে একেখন ৰাখে একেখিনি মানুহে একে ধৰণে প্ৰতি বছৰে চাই এটো এটা সঁচাই এক্সট্ৰা অৰ্ডিনাৰী কিবা এটা আছে ঐশ্বৰিক কিবা এটা শক্তি আছে আৰু চাইও যে মানুহে কৰিও আছে একেখিনি মানুহে কষ্ট কৰি আছে প্ৰতি বছৰে পাতিয়ে আছে সেইটোৱে আবেগ ৰাস ভাওনা বুলি ক'লে আৰু মানে সেইটোৱে কৈছো মাজুলীবাসী নিচিনাকৈ থাকক সদায় এনেকে মানে ৰিয়েল হৈ থাকক না ভাওনাও এতিয়া চাব মানে ৰাসটো হেতু কাৰণে আধ্যাত্মিক আৰু হেতু কাৰণে ঈশ্বৰীয় এক তত্ত্বতা জড়িত হৈ আছে আপুনি গাঁও এখনত যদি এই বছৰ কিবা এখন ভাওনা পাতিছে অহা বছৰ হয়তো এখন ভাওনা নলয় বেলেগ এখন ল'ব এনেকুৱা চেঞ্জিং থাকে কিন্তু ৰাস প্ৰতি বছৰ একেখন ৰাখে কিন্তু প্ৰতি বছৰে যেন নতুন এনেকুৱা এটা ভাব লৈ মানুহে কৰে সঁচাই সেইকাৰণে আপোনালোকক মানিব লাগিব মানে সঁচাই মানিব লাগিব বিৰাট আৰু মই যিখন মঞ্চত কৰিম আজি গোটেইখিনি মহিলাই কৰিব কালি কৰিছিলে শিশু একেখন স্ক্ৰিপ্ট একেখনে শিশুৱে কৰিছিলে কাইলৈ কৰিব গোটেইখিনি মিক্স আৰু জেনাৰেল কে মহিলাই কৰিব পুৰুষেও কৰিব একেখন স্ক্ৰিপ্টে
একেধৰণে মানুহটো অডিয়েন্সটো আহিবই সদায় বেলেগ বেলেগে তো মানে মই কৈছো আহি পেলাই গম পাই কৈছো তেনেহলে ভাউৰীয়া কিমান লৈছে কিমান মানুহ জড়িত হৈ আছে এদিনৰ দেখোন এদিনৰে চাগে 150 মান লাগে নেকি মানুহ 150 মান লাগে 150 মান লাগে ভাউৰীয়া মানে সমন্বয়ৰ যিটো বাৰ্তা সেই বাৰ্তাটো সমন্বয়ৰ বাৰ্তা মানে একে পোৱালিৰ পৰা ডাঙৰ মানুহৰলৈকে সকলো জড়িত হৈ আছে খুব ভাল লগা কথা আচলতে আৰু এনেকৈ থাকক মানে এনেকৈ এক হৈ থাকক সকলো হয় ধন্যবাদ বহুখিনি কথা পাতিলো আৰু বহুখিনি পাতিবলৈ থাকি গল কেতিয়াবা যদি ভগৱানে আমাক লগ খুৱায় তেতিয়ালে পৰৱৰ্তী সময়ত আকৌ পুনৰ বাইদেউৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু মাজুলীবাসী আৰু মাজুলী সংবাদৰ প্ৰতিগৰাকী দৰ্শকক আমি তৰামাই বাইদেউৰ পৰা বিশেষকৈ তৰামাই বাইদেউৰ মনৰ কথা তৰামাই বাইদেউৰ অভিনয় জগতৰ কথা তৰামাই বাইদেউৱে মাজুলীবাসীক ভাল পোৱাৰ যিখিনি কথা সেই কথাখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলো আৰু যদি এই মুহূৰ্তলৈকে পেজটো চাই আছে যদি আমাৰ এই সাক্ষাৎকাৰটো চাই আছে তেতিয়ালে পেজটো লাইক শেয়াৰ ফলো কৰিবলৈ নাপাহৰিব ধন্যবাদ